নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। অসম লোকসেৱা আয়োগ চমুকৈ APSC তৰফৰ পৰা এটা নটিফিকেশ্যন আহিছে। 61টা পোষ্ট ওলাইছে APGCL-ত। এছিষ্টেণ্ট একাউণ্ট অফিচাৰ AAA ক্লাছ 3 পোষ্ট, আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন লিমিটেড। আৰু ইয়াত সেই পোষ্টকেইটা কেনেধৰণে আছে আমি আপোনালোকক জনাবলৈ আহিছোঁ। অপেন কেটেগৰী টোটেল 31টা পোষ্ট আছে, তাৰে 9টা ৰিজাৰ্ভ ফৰ ওমেন। ৰিজাৰ্ভ ফৰ OBC MOBCৰ কাৰণে 14টা আছে, 4টা ওমেনৰ কাৰণে স্পেচিয়েলি ৰিজাৰ্ভ। 3 টাইপছ আৰু আদিবাসীসকলৰ বাবে 3টা পোষ্ট আছে, তাৰে এটা ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে। SCৰ কাৰণে 4টা পোষ্ট, এটা ওমেনৰ কাৰণে ৰিজাৰ্ভ। ST ফ্লেমছৰ কাৰণে 6টা পোষ্ট, 2টা ওমেনৰ কাৰণে ৰিজাৰ্ভ। ST হিলছৰ কাৰণে 3টা পোষ্ট, এটা ওমেনৰ কাৰণে ৰিজাৰ্ভ। টোটেল 61টা পোষ্ট, তাৰে 18টা ওমেনৰ কাৰণে ৰিজাৰ্ভ হিচাপে আছে। আৰু যিটো পে স্কেল হৈছে সেইটো আপোনাৰ 25,000 পৰা 92,000 আৰু গ্ৰেড পে 11,000, পে'মেণ্ট 3। গতিকে আপোনালোকে এপ্লিকেশ্যনখন ছাবমিট কৰে বা পূৰা আগত আপোনালোকে যিটো OTR প্ৰফাইল আপোনালোকৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্ৰফাইল, সেইটোত আপোনালোকে যদি এজ কাষ্ট বা ডকুমেণ্টৰ কিবাকিবি মানে আপডেট কৰিবলগীয়া আছে সেইখিনি আপডেট কৰি ল'ব। আপডেট কৰাৰ পাছতহে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ কৈছে। আৰু এডিশ্যনেল কিবা ডকুমেণ্ট যদি আপলোড কৰিবলৈ আছে সেইখিনিও আপোনালোকে আপলোড কৰি ল'বলৈ কৈছে। যিটো ইলিজিবিলিটি তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী আৰ্টছ, ছায়েন্স আৰু কমাৰ্চত হ'ব লাগিব। 55% মিনিমাম মাৰ্কছ থাকিলেই হ'ব। তাৰপাছত কম্পিউটাৰ এপ্লিকেশ্যন লাগিব, 3 মাহৰ এখন কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। 21 বছৰৰ পৰা 38 বছৰ বয়স হ'ব লাগিব 1 জানুৱাৰী 2024লৈকে। ST SC কেণ্ডিডেটৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে, 3 বছৰ OBC MOBCৰ কাৰণে ৰিলেক্সেশ্যন আছে। আৰু এক্স ছাৰ্ভিচমেন যদি হয় আপোনালোকে, তেনেহ'লে 50 ইয়াৰ্ছলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু যি এজ লিমিট সেইটো ক্লাছ 10, ক্লাছ 12 এক্সামিনেশ্যনৰ এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট দিব লাগিব। আৰু তাৰ বাদে যিকোনো ধৰণৰ বেলেগ ডকুমেণ্টছ এজ প্ৰুফ হিচাপে গণ্য কৰা নহ'ব বুলি দিছে। আৰু যিসকল গভৰ্ণমেণ্ট এমপ্লয়ী অলৰেডি চাকৰি নিয়োজিত হৈ আছে, গভৰ্ণমেণ্ট এমপ্লয়ী হৈ আছে, তেওঁলোকে NOC দিব লাগিব। প্ৰপাৰ NOC নোহোৱাকৈ তেওঁলোকে এনেধৰণৰ পোষ্ট এপ্লাই কৰিব নোৱাৰিব। এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 15/6/2024 পৰা, অলৰেডি হৈ আছে। আৰু ক্ল'জ হ'ব 14/7/2024। এতিয়া ফিজ ষ্ট্ৰাকচাৰখিনি হৈছে, যিটো ফিজ দিব লাগিব জেনেৰেলৰ কাৰণে 297 টকা 20 পইচা, ST SC OBC MOBCৰ কাৰণে 197 টকা 20 পইচা, BPL আৰু PWD কেণ্ডিডেটৰ কাৰণে 47 টকা। এপ্লাই কৰিব প্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া যিটো অফিচিয়েল লিংক, সেইটো লিংকত যাব। তাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ কৰি ল'ব যদি আপোনালোকৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কৰা নাই। যদি ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কৰি থৈছে তেতিয়াহ'লে কোনো বিশেষ কাম কৰিবলগীয়া নাই। তাত যদি আপোনালোকৰ কিবা ডকুমেণ্ট আপলোড কৰিবলগীয়া আছে, মই আগতে কৈছোঁ, সেইখিনি আপলোড কৰি ল'ব। কিবা যদি কাৰেকশ্যন কৰিবলগীয়া আছে কাৰেকশ্যন কৰি ল'ব। এক্টিভ মেইল ID লাগিব তাৰ বাবে, যিসকলে প্ৰথমবাৰ কৰিব তেওঁলোকৰ বাবে এক্টিভ মেইল ID লাগিব, এক্টিভ মোবাইল নাম্বাৰ লাগিব, কিয়নো OTP যাব। তাৰপিছত এটা আপোনালোকে একাউণ্ট ক্ৰিয়েট কৰি ল'ব। তাত আপোনালোকে ফটো আপলোড কৰিব লাগিব। ফটোখন 50 KB পৰা 200 KB ভিতৰত হ'ব লাগিব। আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব 50 KB পৰা 200 KB ভিতৰত। আৰু এই ফটোকেইটা আপোনাৰ 3 মাহতকৈ পুৰণা হ'ব নালাগিব। আৰু যিখিনি ৱৰ্ক এক্সপিৰিয়েঞ্চ কোৱালিফিকেশ্যন এইখিনি বাৰ্থ চাৰ্টিফিকেটৰ পৰা আদি কৰি সকলোৱে এটা PDF বনাই ল'ব লাগিব। আৰু PDFটো 2 MBকৈ বেছি হ'ব নালাগিব। তাৰপিছত আপোনালোকে এটা পে'মেণ্টটো কৰিব লাগিব ছাবমিশ্যন কৰাৰ পাছত। পে'মেণ্টটো কৰাৰ পাছত আপোনালোকৰ একাউণ্টত অট'মেটিকেলি ৰিফ্লেক্ট হ'ব। আৰু তাৰপাছত আপোনালোকে যিটো এপ্লিকেশ্যন ফৰ্ম সেইটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু যদি ভেলিড পে'মেণ্টৰ পাছত আপোনালোকৰ কিবা প্ৰব্লেম আহে, তাতে আপোনালোকে এইখিনি যি অফিচিয়েল যিটো PDF, সেই PDFটোত যিখিনি ৱেবছাইট বা ইমেইল ID বা ফোন নাম্বাৰ দিয়া আছে তাত আপোনালোকে যোগাযোগ কৰিব পাৰে। ইয়াত জোন হিচাপে ডিষ্ট্ৰিক্টখিনি কভাৰ কৰি চেণ্টাৰ দি দিয়া হৈছে: শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী, 6টাই জোন। আৰু এই জোনখিনিত কোনকেইটা ডিষ্ট্ৰিক্ট পৰিব সেয়া আপোনালোকৰ আগত মই দি দিছোঁ। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।